আপোনালোকক দেখাইছোঁ কি বজাৰ কৰিছোঁ। কাপোৰ চাৰ্ফ চাবোন বন্ধাকবি শুকুৰাম যাই পেলাই বজাৰটো কৰি আহিলোঁ। তাৰপিছত ফুলকবি, তাৰপিছত এইফালে ব্ৰকলি, তাৰপিছত মূলা, তাৰপিছত গাজৰ কেইদিনমানে বজাৰটো কৰি লৈছোঁ। এইফালে আছে তিয়ঁহ, এইফালে আছে তিয়ঁহ, তাৰপিছত আছে এইফালে আনিলোঁ ধনিয়া পাত আৰু নৰসিংহ পাত আনিলোঁ। আৰু সৰু মাছ দেখাব লাগে নাই, সৰু মাছ লৈ আহিলোঁ। বেছি মানে বাচিব বহুত দিগদাৰ নহয়, তেনে একটা সৰু মাছ লৈ আহিলোঁ। সৰু মাছ লৈ আহিছোঁ। এতিয়া বাচি লওঁ, বাচোঁতে বহুত টাইম লাগিব, যিহেতু শুই আছে। মাছখিনি বাচোঁ। এয়া আজিৰ বজাৰ মোৰ কিনো হৈ গ'ল। এয়া এতিয়া ফিছটো সৰু মাছ বাচি আছোঁ। জেইফা কেমেৰা ধৰিছে, ফিছটো সৰু ফিছটো বাচি পেলাই জেইফাক ফ্ৰাই কৰিম দেই। ফ্ৰাই কৰি দিম, জেইফা আৰু বমাই খাব। ঠিক আছে, বাচা হৈ গৈছে। এতিয়া ধুই ধাই থৈ দিম, তাৰপিছত দুপৰীয়া জেইফাক ফ্ৰাই কৰি দিম। হ'ব দিয়া, এতিয়া থৈ দিয়া। আসসালামু আলাইকুম, সবাই ভালে আছেনে? ময়ো ভালে আছোঁ। এয়া ৰাতিপুৱা আজি জেইফাক স্কুল পঠোৱা নাই। মোৰ ৰাতিপুৱা আজি সোমবাৰৰ পৰা পৰীক্ষা আছে। চাহ নাস্তাটো খাই লওঁ, আজি চব দেৰি হ'ল। বজাৰ গ'লোঁ, মাছ চাছ আনিলোঁ, বাচি চাচি হেৰি কৰোঁতে টাইম লাগিলে। তেনে সেয়া ব্ৰেড জেলি জেম, এটা ৰুটি আৰু এনেকুৱা চাহ লৈছোঁ খাবৰ কাৰণে। বাবা ক'ৰবাত গ'ল, খাই লৈ পিছত ঘৰৰ কাম চামখিনি কৰোঁ। শেষ কৰোঁ। শুক্ৰবাৰ আজি সোনকালে কাম চামখিনি শেষ কৰিলোঁ। এয়া দুপৰীয়া ভাতখিনি কৈছোঁ। এইফালে মূলা, ফুলকবি, বন্ধাকবি, আলু, বিলাহী এনেকৈ চব কাটি ৰেডি কৰিছোঁ। এনেকুৱাকৈ চব্জি বনাম। সৰু মাছ লৈছিলোঁ ৰাতিপুৱা, কিন্তু ফ্ৰাই কৰিম। এইফালে ৰেডি কৰি লৈছোঁ। এইফালে জিৰাটো অলপ পিছত দিওঁ। নৰটো ৰঙা হ'লে ৰেডি কৰিছোঁ। মাছটো ফ্ৰাই কৰি অলপ চালাড বনাম। তাৰপিছত পিঁয়াজ অকণমান দিওঁ, দিওঁ। একেবাৰে দি সজাই লওঁ। নিমখ দিছোঁ আৰু জলকীয়া গুড়া, হালধিৰ চামুচ ক'ত গ'ল ক'বই নোৱাৰোঁ। অকণমান হালধি দিছোঁ। এইফালে নহৰুটো গৰম হ'লে জিৰাটো দি দিছোঁ। এইটো ঝঞ্ঝট নাই, এনেকৈ কাটি সজাই বহাই দিলে হৈ যায়। এইফালে ভাত বহাই দিছোঁ। কুকাৰত ভাতটো হ'ব। ভাত খোৱাৰ আগে মাছটো ফ্ৰাই কৰি দিম। জলকীয়া পিঁয়াজ কাটি ৰেডি কৰি থৈ দিছোঁ। চাইড কৰোঁ। ৰেডি হ'লে ভাজি দিলে ধুনীয়া ভোকটো নাযায়। এইফালে সৰু মাছৰ নিমখটো দি হালধি নিমখ সানি থৈ দিওঁ। নিমখটো অলপ কমকৈ দিওঁ, অলপ বেছি হৈ যায়। হালধি অলপ দিওঁ। এইফালে সানি পেলাই থৈ দিওঁ। গাটো ধুই আহি ভাজি দিম লগে লগে। হৈ গ'ল। থৈ দিছোঁ। ধনিয়া পাত দিছোঁ। বনাই ভাল লাগে খাই পেলাই। আপোনালোকেও বনাই খাই চাবচোন। এটা চব্জি মছলা চছলা একো দিব নালাগে। অলপ হালধি, নিমখ, কেঁচা জলকীয়া দুটা ফালি দিলে হৈ যায়। খাবলৈও ভাল লাগে।
শুকান মাছ চব্জি বনালেও ভাল লাগে, এনেও ভাল লাগে, চব মিক্স চব্জি। অলপমান ভুনি লওঁ, ভুনি লৈ লৰাতে উৰি চব্জি কবত যায়। মাছটো হ'বই হ'ল। গেছত গা পা ধুই ৰেডি কৰি থৈ দিছোঁ। জেগাই জেগাই বস্তুখিনি থলোঁ। তেলটো গৰম হৈছে, এতিয়া মাছখিনি ফ্ৰাই কৰোঁ। হালধি নিমখ সানি দিছিলোঁ, মাছটো দিওঁ। ভালো লাগে মাছটো ফ্ৰাই হ'লে। ৰ'দ ওলাইছে। সৰু মাছখিনি ফ্ৰাই হ'ল। অলপ কাৰি পাত্তা ফ্ৰাই কৰিছোঁ, এইখিনি সানি লওঁ। সানি ল'লে ৰেডি হৈ যাব। হৈয়ে গ'ল, দেৰি হ'ল এইবিলাক কৰোঁতে কৰোঁতে। গা ধুব গ'লোঁ। শুকুৰবাৰে সদায় জলদি কৰিব পাৰিব, সদায় মোৰ দেৰি হ'ব, সদায় হ'বই হ'ব। হৈ গ'ল। এনেকৈ আপোনালোকেও বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব। সৰু মাছখিনি ফ্ৰাই কৰি লৈছোঁ, কাৰি পাতা চাৰিটো ফ্ৰাই কৰি লৈছোঁ। জেফা ফিশ খোৱা, বেবি ফিশ। চব্জিটো চাউলত ৰুটি বনাম আজি। খচিছোঁ, ৰেডি কৰিছোঁ। ৰুটিকেইটা বনাওঁ। জেইফা ভোক লাগিছে কৈ আছে, বনাই পেলাই খাব দিওঁ। পেলাই চব্জি হৈছে, চব্জিটো হৈ গৈছে। তৰকাৰীটো গৰম। বনাই পেলাই ৰুটিকেইটা সেকিবলৈ তাইক দি দিওঁ খাবৰ কাৰণে। তাৱাটো গৰম হৈছে, ৰুটিটো দি দিওঁ। মাছ কি বনাইছে? মাছ ভাজা তাৱা। মাছত মাজিছোঁ বাৰু, কিয় এনেকুৱা হৈছে? মাহঁতে বনাই একদম ফুলা ফুলা ৰুটি বনাই, একদম বলৰ নিচিনা ফুলি যায়।